বিটিআৰৰ নিৰ্বাচনৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জোৰদাৰ গতিত নিৰ্বাচনী প্ৰচাৰ চলাইছে। বিটিআৰ এটা সময়ত এনেকুৱা আছিল বন্দুক বাৰুদৰ সেই বিটিআৰৰ পৰা বিজেপিয়ে কেনেদৰে শান্তিৰ বিটিআৰ গঢ়ি তুলিলে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। আৰু থুৰিবাৰী পাৰিষদীয় সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ সন্মিলন আছিলে। ইয়াৰ পিছত মানস চেৰফাঙতো এখন সভা আছে। বিটিআৰত যোৱা 3 দিন ধৰি মই যিমান সভা কৰি আছোঁ সকলো ৰাইজে বিজেপিক আশীৰ্বাদ দিছে আৰু মই ভাবোঁ যে এইবাৰ বিজেপিয়ে বিটিআৰত এটা সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। স্যার ইউপিপিএল আর বিপিএফে একত্রিতকরণ একটা প্রচেষ্টা চলি আছিল, কিন্তু কালি যেহেতু বিপিএফে 22টা আসনের প্ৰাৰ্থিত্ব ঘোষণা কৰিলে, এতিয়াতো তেওঁলোকৰ সম্ভাৱনা নাই মিত্ৰতাৰ। চাওক, মই মোৰ এইটো ক্ষেত্ৰত কমেণ্ট এটাই যে বিপিএফ আৰু ইউপিপিএল দল যদি একত্ৰিত হয় তেতিয়াহ'লে বিজেপিয়ে তাক আদৰণি জনাব আৰু বিজেপিৰো সুবিধা হ'ব যে এটা দল হ'লে কাৰ লগত কথা পাতিম সিদ্ধান্ত ল'ব নালাগে, যি আছে তাৰ লগতে পাতিব লাগিব। দুটা দল থাকিলে আমাৰো কষ্ট হয়। সেইকাৰণে মই যিমান পাৰোঁ, যোনেই মোক সুধিছে তাকেই মই কৈছোঁ যে দুইটা দলৰ মাজত মিত্ৰতা হ'লে বিজেপিয়ে তাক আদৰণি জনাব। এতিয়া হ'বনে নহয় সেইটোতো আপোনালোকে আপচুক সুধিব লাগিব, যিহেতু আপচুৱে এইটো ক্ষেত্ৰত আগভাগ লৈ আছে। মোক সুধিলেতো তাৰ উত্তৰ মইতো দিব নোৱাৰোঁ। মইতো জানাত বিজেপি জিন্দাবাদ শ্লোগানটো পাব্লিকে দিছে। সেইকাৰণে এইটোৱে প্ৰমাণ কৰে যে ৰাইজ বিজেপিৰ লগতে আছে। কংগ্ৰেছৰ হওক বা আন যিকোনো দলৰ সভাটো যদি আপোনালোকে বিজেপি বুলি কয়, কোনেও মুৰ্দাবাদ নকয়, চবেই জিন্দাবাদ বুলিয়ে ক'ব। অভিযোগ উত্থাপিত কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত শিৱসাগৰত মিয়া খেদা আন্দোলন। সেইটোতো মোৰ পৃষ্ঠপোষকতাইতো হ'ব আৰু কাৰ পৃষ্ঠপোষকতাত হ'ব? মইতো কৈ আছোঁ যে যি জেগাত যোন থাকিব লাগে সেই জেগাত সিয়ে থাকিব লাগে। চাওক, বিটিআৰৰ সিদ্ধান্ত বিটিআৰৰ চৰকাৰে ল'ব লাগিব। ইয়াততো মই সিদ্ধান্ত ল'ব নোৱাৰোঁ। গতিকে এইটো ক্ষেত্ৰত আপোনালোকে ইউপিপিএল দলৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক সুধিব লাগিব। আমাৰ যদি সহযোগিতা বিচাৰে আমি আছোঁ। চাওক, বহুত কিছুমান নতুন নতুন কথা হৈ আছে। এইকেইদিন বহুত কথা পোহৰলৈ আহিছে আৰু বহুত কথা আছে যি এতিয়াও পোহৰলৈ অহা নাই। অক্টোবৰ মাহত যেহেতু এই অন্নপ্ৰসন চেনি ডাউল সেইসমূহ আঁচনি দিয়া হ'ব, যি যাৰ ৰেচন কাৰ্ড আছে সকলোৱে পাব। স্যাৰ বিটিচিত বিশেষকৈ অগপৰ ভূমিকা কেনেকুৱা হ'ব? ইতিমধ্যে তেওঁলোকে খেলিম বুলি। চাওক, মই যোৱাকালিও কৈছোঁ যে এজিপিয়ে যদি কোনোবা চিটত জিকিব পাৰে তেওঁলোকে ইলেকশ্যন খেলিব লাগে। আমি বেয়া নাপাওঁ, যিহেতু আমি ইলেকশ্যন খেলিছোঁ, তেওঁলোকেও ইলেকশ্যন খেলিব পাৰিব, খেলা উচিত। কিন্তু এনেকুৱা হ'ব নালাগে যে বিজেপিক হৰুৱাবৰ কাৰণে আমি ইলেকশ্যন উঠিছোঁ, তেনেকুৱা হ'ব নালাগে। নিজে জিকিবৰ কাৰণে ইলেকশ্যন উঠাত কাৰো অসুবিধা নাই, কিন্তু বিজেপিক হৰুৱাবৰ কাৰণে ইলেকশ্যন উঠিলে সেইটো বেয়া কথা। মানে কংগ্ৰেছৰ হয় কাবাৰ হয় মই নকওঁ, কিন্তু এজিপিয়ে নিজে জিকিবৰ কাৰণে ইলেকশ্যন উঠক, বিজেপিক হৰুৱাবৰ কাৰণে ইলেকশ্যন উঠিব নালাগে। सर ये नहीं तरफ से बीटीआर में बीजेपी सरकार अकेले ये बनाएगी? देखिए, अभी सरकार बनाने का जो बात है वो करने का अभी समय नहीं है। अभी तो पहला ये निर्णय लेना है कितना सीट में हम लड़ेगा। पहले 20 अगस्त तक वो निर्णय होगा, उसका बाद सरकार का बाद आएगा। जम्मू कश्मीर में 370 अभी धारा का सर क्या कहेंगे? 6 साल पूरा हुआ।